ঐ পিহু, আজি মোক কেনেকুৱা লাগিছে তই কোৱা নাই যে? মন কৰা নাই নেকি আজি কিবা বেলেগ বেলেগ? তই চাচোন চা আৰু কেনেকুৱা লাগিছে ক মোক। আনকালতকৈ বেলেগ দেখিছানে নাই? বেলেগ? ৰচোন যদি আজি তোক দেখাত অকণমান বেলেগটো লাগিছে। আজি তই কাজলো লগাইছ? তইচোন কাজল নলগাৱে। আজি তোৰ কিমান গ'ল কাজল ঘঁহিবলৈ। আৰু চুলিখিনিও ষ্টাইলটো আজি অকণমান বেলেগ লাগিছে, কিন্তু বেয়া লগা নাই, ধুনীয়া লাগিছে। তোৰ আজি কি মন গ'ল কচোন? একদম বেলেগ বনি আহিছ যে। মই মনেই কৰা নাছিলোঁ, এতিয়াহে মন কৰিছোঁ তই কোৱা। সঁচাকৈ ধুনীয়া লাগিছে আকৌ। আনকালে মই কাজল নলগাওঁ, কিন্তু আজি কাজল লগালোঁ মানে লগাই দিলে। কোনে কৈছে? মোৰ মায়ে আকৌ। মই মানে মাক সদায় কৈ থাকোঁ আৰু মায়ে আগতে সৰুতে চুলিও বান্ধি দিছিলে, চব কৰি দিছিলে, এতিয়া চব নিজে নিজে কৰি লওঁ। এদিন একেটা কৰি নিদিয়ে বুলি কৈ আছিল আৰু সেইকাৰণে মায়ে ক'লে মই যেনেকৈ ৰেডি কৰি দিলে যাবি জানো বুলি ক'লে। মই ক'লো কৰি দিয়া বুলি ক'লোঁ। তাৰপিছত আৰু কি আৰু মায়ে মোক বহাই ল'লে আৰু তাৰপিছত চুলিখিনিও ধুনীয়াকৈ ফনিয়াই দিলে, আকৌ কাজলো লগাই দিলে জানো। আগতে সৰু থাকোঁতে আমাক যেনেকৈ ডাঙৰকৈ কাজলৰ ফুট এটা দি দিয়ে, আকৌ কাজল লগাইও দিয়ে চকুত, তেনেকৈ মায়ে ধুনীয়াকৈ কাজল লগাই দিলে আকৌ। সেইটো কাৰণে লগাই আহিলোঁ আৰু আজি চব মায়ে কৰি দিছে। আজি ধুনীয়া লগাৰ কাৰণো মায়ে হয়। ভাল লাগিছে ন? বাহ, হয় নেকি জুলি? তোৰে ভাল দে, মোকতো মায়ে মৰমে নকৰে। কাজল লগাই মেলি দিয়াটো দূৰৰে কথা, আজিকালি পইচা দুটকামান বিচাৰিলেও দিবলৈ টান। দিবই নিবিচাৰে মায়ে মোক জানো, অনবৰতে গালি পাৰি থাকে। তোক যে মায়ে সঁচাকৈ বহুত মৰম কৰে দেই। সেইকাৰণে তই কলি বুলি একদম আজি ইমান ধুনীয়াকৈ ৰেডি কৰি তই উলিয়াই পঠিয়াইছে। কাজলো ইমান ধুনীয়াকৈ লগাই দিছে। ঐ জুলি, তোক কাজল লগালেচোন ধুনীয়াই লাগে, তই নলগাও ন কিয়? আজি পৰা লগাবিচোন, ইমান ধুনীয়া লাগিছে। আৰু তই যদি লগাব নাজানো তেতিয়াহ'লে তই মাকে লগাই দিবলৈ কবি আকৌ। তোৰ মায়ে ইমান ধুনীয়াকৈ তোৰ কাজল লগাই দিছে, চুলিখিনি ইমান ধুনীয়াকৈ ফনিয়াই মেলি বা বৰ ধুনীয়াজনী বনাই পঠিয়াইছে। মোকো যদি মায়ে কেতিয়াবা এনেকুৱা কৰি দিয়া হ'লে কিমান ভাল লাগিল হয় মোৰ। কিন্তু মায়ে আজিকালি মোক দেখিবই নোৱাৰে। মোৰ সেইকাৰণে ঘৰতো থাকিবলৈ মন নাযায়। কেলৈ যে ইমান বেয়া পায় বুজিয়ে পোৱা নাই আৰু মই। পিহু, তই যে কি কথাবোৰ কৈ থাক আৰু তোকনো মায়ে কিয় বেয়া পাব কচোন? তাতে তই তোৰ ঘৰৰ একমাত্ৰ ছোৱালী, তোৰ বাহিৰে আৰু কোন আছে? তোৰ ভাইটি আছেনে, বা আছেনে, দাদা আছে? বেলেগ কাৰোবাক মৰম কৰিবলৈ একমাত্ৰ তইহে আছ। তোক মৰম নকৰি আৰু কাক মৰম কৰিব তই নিজে কচোন? তোক গালি পাৰে সেইটো বেলেগ কথা, হয়তো আমি একো এটা কৰিব পৰা নাই সেইকাৰণে চাগে এনেকুৱা কৰে। মোকোতো মায়ে গালি পাৰে এইটো ক্ষেত্ৰত। কোনোবাই চাকৰি পাইছে বুলি ক'লেই হ'ল আৰু যিখনহে বকলা উলিয়াব, শুনি শুনি একদম মই নিজে কি কৰোঁ ক'ৰবাত গুচি যাওঁগৈ নিচিনা লাগে বুজিলি। কিন্তু সেই বুলি আৰু মৰম নকৰে বুলি ক'লে হ'ব নি? তোকো মায়ে বহুত মৰম কৰে বুজিলি, কিন্তু তই যাতে এতিয়া নিজে কিবা এটা ইনকাম কৰিব পাৰ সেইটো কাৰণে মায়ে তোক তেনেকুৱা কৰে, বেলেগ একো নহয়। আৰু কাজল মই নলগাওঁ, মানে চকু এতিয়া ক'লা ক'লা লাগে জানো। সেইকাৰণে আজি মায়ে লগাই দিওঁ বুলি কোৱাৰ কাৰণেহে লগাই আহিছোঁ। বাৰু মাজে মাজে কেতিয়াবা লগাম, কিন্তু সদায় নলগাওঁ দে। বিহু ব'ল এতিয়া গৈ থাকোঁ। বাহ, শাড়ীখন কিন্তু বৰ ধুনীয়া লাগিছে দেই মোক। একদম সাজি পৰিছে আকৌ, কালাৰটো ইমান ধুনীয়া আৰু শাড়ীখনৰ ডিজাইনটোও ধুনীয়া আছে। পিহু, তুমি একো নোকোৱা নি? কোৱা আকৌ, মোক শাড়ীখনে সাজিছেনে? খুৱাইছে নাই বাৰু মোক? ধুনীয়া লাগিছে নাই? মই কিন্তু ভালেই দেখিছোঁ। প্ৰথমতে আনোতে আকৌ ভাবিছিলোঁ ভাল নালাগিব নি, বেয়াই হ'ব বুলি ভাবিছিলোঁ। এতিয়া পিন্ধি চাইহে গম পাইছোঁ। বৰ ভাল আকৌ শাড়ীখন, কোমল আমল, ধুনীয়া লাগিছে। তোমাকনো যি পিন্ধিলেও ধুনীয়াই লাগে, একদম হিৰইন নিচিনা লাগে দেখিবলৈ। মোৰ মা হয়েই ইমান ধুনীয়া, তোমাকনো আৰু কিবা বস্তু বেয়া লাগিব পাৰেনে? খুব ধুনীয়া লাগিছে। সঁচাই ভাল লাগিছে এনে তুমি এনেই কৈ দিলা? পিছে তোমাৰ মুডটো অফ নিচিনা লাগিছে, মন চোন বেয়া হৈ আছে নি? কি হ'ল কোৱাচোন? নে তোমাৰ টিকুৰ লগত কিবা কাজিয়া চাজিয়া হ'ল যিটো কাৰণে তুমি মন বেয়া কৰি আছা? তোমাৰ কথাকেইটাত মানে তেনেকুৱা লাগিলে আৰু। এতিয়া তোমালোকে তোমাৰ কথা, নে বেলেগ কিবা প্ৰব্লেম হৈছে মোক ক'ব পাৰা। তোমাক কৈনো কি হ'ব মা? তুমিতো আজিকালি মোক মৰমে নকৰা, অকল নিজৰ লগতে ব্যস্ত হৈ থাকা। ক'ৰবাত মিটিং থাকিব, ক'ৰবাত ফুৰিবলৈ থাকিব, সেইবোৰতে ঘূৰি ফুৰা তুমি। আৰু নহ'লে কেতিয়াবা নতুন ড্ৰেছ আনিবা আৰু সেইবোৰ পিন্ধি পিনি চাই মোক সুধি থাকিবা কেনেকুৱা লাগিছে বুলি। কিন্তু মই যে কেনেকৈ আছোঁ সেইটো তুমি এদিনো সুধি নোচোৱা। সৰুতে মোক ইমান মৰম কৰিছিলা, মইতো তোমালোকৰ একমাত্ৰ ছোৱালী হয়, তাৰপিছতো মোক এতিয়া তুমি মৰমে নকৰা হ'লা। মই কি কৰিছোঁ, কি নাই কৰা, কি খাইছোঁ, একোৱে তুমি মানে হিচাপ নোলোৱা, অকল নিজৰ লগতে ব্যস্ত হৈ থাকা। আজি মোৰ বহুত বেয়া লাগিছে। মই আকৌ তোমাৰ কেতিয়া খবৰ নোলোৱাকৈ থাকিলোঁ? সদায়তো তোমাৰ কাৰণে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ গোটেইবোৰ ময়ে ৰেডি কৰোঁ। তুমি কোনদিনা কৰিছানো? তোমাক কৰিবলৈও নিদিওঁ মই। ঘৰতে সকলো বস্তু বনাই পিনি তোমাৰ কাৰণে থৈ যাওঁ যদিও মই কামত ওলাই যাওঁ। আৰু মোৰ এতিয়া কামটো চাবই লাগিব, নাচালে কেনেকৈ হ'ব তুমি কোৱাচোন? তোমাৰ কাৰণে মই কি নকৰাকৈ আছোঁ? আগতে কলেজত পঢ়ি থাকোঁতেও তোমাক যেতিয়াই যি লাগে বুলি কৈছিলে তাকে আনি দিছিলোঁ। এতিয়া তুমি তেনেকৈ ক'লে নহ'ব নহয়। আৰু তুমি আজি হঠাৎ এইবোৰ কথা উলিয়ালা যে, কি হ'ল কোৱাচোন? মোক তুমি আজিকালি একো কথাই নোকোৱা। সেইবোৰ কৰিলেনো কি হ'ব মা?
তুমি মই সৰু থাকোঁতে যেনেকৈ ধুনীয়াকৈ মোক ৰেডি কৰি দিছিলা, চুলি ফনিয়াই দিছিলা, বান্ধি দিছিলা, মুখত মেকআপ কৰি দিছিলা, পাউডাৰ ক্ৰীম লগাই দিছিলা, আজিকালি সেইবোৰ একোৱে কৰি নিদিয়া। তাতে গম পোৱা যায় তুমি যে মোক আজিকালি মৰমে নকৰা। আৰু ইফালে মোক আজিকালি পইচা বিচাৰিলেও তুমি দিবলৈ নিবিচাৰা। বিচাৰিম যিমান তাতকৈ এই অকণমানহে কিবা এটা দিবা। এনেকৈ ইমান কষ্টত মই আছোঁ সেয়া মইহে জানো। আজি জুলিৰ লগত যে মই গৈছিলোঁ, তাই আজি মোক কৈছে তাইক বোলে আজি চব মাকে ৰেডি কৰি দিছিলে, চুলিখিনিও ফনিয়াই দিছিলে আৰু কাজল তাজল লগাই পিনি ইমান ধুনীয়াজনী বনাই পঠিয়াইছে। তুমি মোক কোনদিনা কৰি দিছা? যেতিয়াবা ডাঙৰ হ'লোঁ সদায় অকলে অকলে কৰি লওঁ। তুমি এদিনো মোক একো এটা কৰি নিদিয়া, মৰমে নকৰা মোক। সেইকাৰণে মোৰ দুখ লাগে। কেতিয়াবা ঘৰত নাথাকোঁ, মই ঘৰৰ পৰা ওলাই যামগৈ। তুমি মোক মৰম নকৰা যেতিয়া ইয়াত থাকিনো কি কৰিম মই? তুমি এতিয়া কেঁচু হৈ আছা নেকি বাৰু? তোমাৰ কাৰণে মই সেইবোৰ কৰিবলৈ? এতিয়া তুমি ডাঙৰ হ'লা আৰু মই যেনিবা তোমাক সেই ষ্টাইল কৰি মেকআপ কৰি পঠিয়ালোৱে। মই কৰি দিয়া ধৰণে তোমাৰ পচন্দ হ'ব জানো? এতিয়াতো তুমি ডাঙৰ হৈছা, নিজৰ ইচ্ছামতে নিজে কৰি মেলি লোৱা। ভালে পাব লাগে আকৌ, মই যে তোমাক সেইবোৰ বাধা নিদিওঁ, নিজৰ ইচ্ছামতে থাকিবলৈ দিওঁ। তাই সেইটো কাৰণে মন বেয়া কৰি আছে। এতিয়া আকৌ তাইক মই সেই সৰু ছোৱালীজনীৰ নিচিনাকৈ মই ৰেডি কৰি দিব লাগে। এতিয়া জুলিৰ মাকে তাইক কৰি দিছে কাৰণ তাই চাগে মাকে কৰি দিয়া মতে আহিছে। এতিয়া তোমাক যদি মই তেনেকৈ কৰি দি পঠিয়াওঁ তোমাৰ ভাল লাগিব জানো? পচন্দে নহ'ব লাগিলে তোমাৰ। সেইকাৰণেহে মই আজিকালি একো নকওঁ। আৰু বাকী থাকিল পইচাৰ কথা। চোৱা, সৰুৰ পৰা পঢ়াই শুনাই ডাঙৰ কৰি যিমানখিনি যি লাগে গোটেইবোৰ দিলোঁ। কিন্তু এতিয়াও যদি ময়ে তোমাক পইচা দি থাকোঁ, মোৰ পইচাই তুমি চলি থাকা, নিজৰ ভৰিৰ ওপৰত কেতিয়া থিয় হ'বা? সদায় মানুহ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকিব লাগে। সেইটো কাৰণে মই বিচাৰিছোঁ তুমি ভাল কিবা এটা কৰা, যাতে মোৰ পৰা তুমি ল'বলগীয়া নহয়। এনেইতো আমাৰ যি আছে গোটেইবোৰতো তোমাৰেই হয়, কিন্তু তুমি যাতে পইচাৰ মূল্যটো বুজি পোৱা সেইকাৰণেহে তোমাক নিদিওঁ। বাৰু হ'ব দিয়া, এদিনকৈ তোমাক মই ৰেডি কৰি পঠিয়াম, হ'ব? আৰু আজি তোমাৰ কাৰণে মই ভাল কিবা এটা বনাম, মই নিজে খুৱাই দিম তোমাক। সৰুতে খুৱাই দিছিলোঁ যে তেনেকৈ। বাৰু হ'ব, যোৱা এতিয়া, অকণমান আৰাম কৰি লোৱাগৈ। বাহ, আজিহে মোৰ একদম মানে খাই পেট ভৰা নিচিনা লাগিছে মা। সৰুতে যে তুমি মোক এনেকৈয়ে ধুনীয়াকৈ খুৱাই দিছিলা, ইমান ভাল লাগিছিলে। আৰু যে মই স্কুললৈ ৰেডি হ'লেও মানে তুমি ইফালে সিফালে দৌৰা দৌৰি কৰি মোক খুৱাই থাকা, সঁচাকৈ ইমান ভাল লাগিছিলে। আজিকালি মোৰ কাৰণে তুমি একো নকৰা, কিন্তু আজি তুমি মোক খুৱাই দিছা যে, আজি ইমান বছৰৰ পিছত মই তোমাৰ হাতেৰে খাবলৈ পাইছোঁ। বৰ ভাল লাগিছে দেই। দিয়া দিয়া, আৰু অলপ দিয়া। হৈছে আৰু পিহু। এনেকৈ যদি তোমাক সেই সৰুতে কৰি দিয়া নিচিনাকৈ তোমাক মই চুলি বান্ধি দিব লাগে, পাউডাৰ ক্ৰীম ঘঁহি দিব লাগে, মেকআপ কৰি দিব লাগে, আকৌ মই এতিয়া ভাতো খুৱাই দিব লাগে, তেতিয়াহ'লেচোন কিবাই হ'বগৈ আৰু। বাৰু লোৱা, আৰু অলপ খাই লোৱা। আৰু এতিয়া আমি দুইজনী অকণমান বজাৰ ফালে ওলাই যাম দেই। বহুত দিন হৈ গ'ল ন দুইজনী লগতে ক'তো যোৱাই নাই ওলাই। ময়ো সময় নাপাওঁ যে, এতিয়া পিছে মোৰ একো কাম নাই, সেইটো কাৰণে আজি আমি দুইজনী ওলাই যাওঁ। ৰাতি ডিনাৰটো বাহিৰতে কৰি আহিম, ঘৰত আজি একো নকৰোঁ। কি মা, বজাৰলৈ যাবা? অঁ যাম মই, তোমাৰ লগত বহুত দিন হৈ গ'ল যোৱাই নাই আকৌ ক'তো ওলাই। আৰু মা, সময় হ'লে মানে যদি ভাল কিবা চিনেমা লাগি আছে, চিনেমা এখনো চাই আহিম না। তোমাৰ লগত মই কিমান দিন হৈ গ'ল চিনেমাও চাবলৈ যোৱা নাই, তুমি মোক সময় নিদিয়ে। আজি যাম বুলি কৈছে যেতিয়া একেবাৰে বজাৰো কৰিম, চিনেমাও চাম, তাৰপিছত ডিনাৰ কৰি মেলি ঘৰলৈ আহিম দেই। হেৰি নহয় মা, মোক আজি ড্ৰেছো লৈ দিবা না। মোৰ ওচৰত মানে নতুন ড্ৰেছ নাই, সেইটো কাৰণে। বাৰু মা, মই হৈ গ'ল আৰু নাখাওঁ, মই গৈ পিনে ৰেডি হওঁ।